বানপানীৰ ফলত কিন্তু এক প্ৰকাৰ ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। মই এতিয়া উপস্থিত আছোঁ কৰিমগঞ্জৰ গড়কপ্তানি পথৰ ওপৰত। এইখন হৈছে গড়কপ্তানি পথৰ ওপৰত আৰু এই পথেদি ইনাতপুৰ গাঁও আৰু মাইজগ্ৰামকে ধৰি বহু গাঁৱৰ যি যান বাহন আছে, যান বাহন ইয়াত চলাচল কৰে। আৰু দেখিবলৈ পাইছোঁ আমাৰ কেমেৰা পাৰ্চনে দেখাই আছে যে কেনেদৰে এই যি গড়কপ্তানি পথৰ ওপৰত এই পানী লংগাই নৈৰ পানী যে সোমাই গৈছে আৰু নৈৰ পানী যে সোমাই পুৰা চৰত ঘূৰি গৈছে, যাৰ বাবে তেওঁলোকে বহু কষ্টে তেওঁলোকে ইয়াৰ পৰা যান বাহন লৈ চলাচল কৰি আছে। আৰু যিসকল ৰাইজ আছে, ৰাইজ ইয়াৰ এই পথেদি কিন্তু চলাচল কৰি আছে। আমাৰ কেমেৰা পাৰ্চনে দেখাই আছে যে কেনেদৰে কৰিমগঞ্জ জিলাত কেৱল চাৰিওফালে কেৱল পানীকে পানী। আমি দেখাইছোঁ যে আগতে লংগাই জিপিৰ যি ৰাইজসকল আছে তেওঁলোকৰ ঘৰত পানী সোমাই গৈছে, যাৰ বাবে কিন্তু তেওঁলোকে আশ্ৰয় ল'বৰ কাৰণে তেওঁলোকে লংগাই যে ষ্টেচন আছে, লংগাই ষ্টেচনত আশ্ৰয় ল'বৰ কাৰণে আহিছে প্ৰায় 1.5 শতাধিক লোক। আৰু এতিয়া মই উপস্থিত হৈছোঁ কৰিমগঞ্জৰ যে ইনাতপুৰ গাঁও আৰু লংগাইৰ যে লংগাই ৰোডৰ যি গড়কপ্তানি পথৰ ওপৰত আমি আছোঁ। ইয়াত দেখিবলৈ পাইছোঁ অলপ তাৰ লগতে আছে কৰিমগঞ্জৰ লংগাই নৈ আৰু নৈৰ পানী কেনেধৰে স্ৰোত, আপোনালোকে স্ৰোত দেখিলে গম পাব যে স্ৰোতৰ বাবে তেওঁলোকে যি গড়কপ্তানি পথ আছে পথৰ ওপৰতে বৈ আছে পানীসকল, যাৰ বাবে ৰাইজসকল এক প্ৰকাৰ ভুক্তভোগীৰ চিকাৰ হৈছে। সকলো কৰিমগঞ্জ জিলাৰ যি গাঁও কি চহৰ সকলো ঠাইত কেৱল পানী আৰু পানী।